দায়িত্ব হ'ব লাগিব আমি যেতিয়া নিৰ্বাচনত আছিলো ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম আজি ৰাইজে হয়তো মোক মনত নেপেলাব কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এছাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্ম সংস্থাপন দিব পাৰে তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এসপাইৰেশন সৃষ্টি হৈছে আকাংক্ষাৰ সৃষ্টি হৈছে তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছো অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয় ঘৰৰ অৰ্থনৈতিক দায়িত্ব আমাৰ মহিলাসকলে ল'ব বিচাৰে আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটোক আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেলফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে এক শক্তি যে শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ অসমৰ জিডিপি 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্ম সংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসম এক নতুন দিগন্তলৈ গতি কৰিছে অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে কাৰ্যকৰী কৰা হৈছে আৰু আজি অসমত 14খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু 25খন মেডিকেল কলেজ অৰ্থাৎ আৰু 11খন মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে আজিৰ সদনত মই আকৌ এবাৰ দোহাৰিব খোজো যে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ এই শৃংখলত অহা 5টা বছৰত আমি গোৱালপাৰা বজালি হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে অধ্যক্ষ মহোদয় নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব এই তিনিওটা one district 3 institute one university one medical college one engineering college পারিলে তাত এখন BSc নার্সিং কলেজ এই
স্বপ্নও বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী শিক্ষাৰ মাধ্যমক শক্তিশালী কৰি তোলা আৰু প্ৰতিখন বিদ্যালয়ত এটা আধুনিক পৰিকাঠামো দিয়া কল্পনা আমাৰ মাজত থাকিব লাগিব। অসমৰ যুৱ প্ৰজন্মক স্কিল এডুকেশ্যন দিয়াৰ বাবে আমি লোৱা প্ৰচেষ্টাক আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদেশী ভাষাৰ জ্ঞান আহৰণ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনীতিলৈও অসমৰ যুৱকৰ কৰ্মসংস্থাপন বিচাৰি উলিয়াবৰ বাবে আমি বিদেশী ভাষাৰ জ্ঞানৰ ওপৰতো বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ পৰাই আমি নিশ্চিতভাৱে কাম কৰিব লাগিব। অসমৰ চাহে বিশ্বৰ বজাৰত আকৌ যাতে আমাৰ মাৰ্কেট শ্বেয়াৰ আমি উভতাই আনিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। সদনত মাজে মাজে বিধায়কসকলে উল্লেখ কৰে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে। দৰমহা তেতিয়া মালিকসকলে দিব পাৰিব যেতিয়া আমাৰ চাহে নতুন নতুন বজাৰ দখল কৰিব পাৰিব। সেইবাবে আজি প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকৰ দৰমহা প্ৰায় 300 টকালৈকে লৈ গ'লো। আমাৰ দায়িত্ব থাকিব যে আমাৰ চৰকাৰৰ কাৰ্যকালত ইয়াক যাতে আমি 450 টকালৈকে লৈ যাব পাৰোঁ। কিন্তু তাৰ বাবে প্ৰথম প্ৰচেষ্টা হ'ব লাগিব অসমৰ চাহ শিল্পই যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। অৰ্থাৎ অনাগত 5টা বছৰত অসমৰ বিকাশৰ বাবে আমি নিজকে নিয়োজিত কৰিব লাগিব। অসমৰ চাহ অসমৰ কৃষি খণ্ডক আৰু কুটিৰ শিল্পক আমি আধুনিক কৰি গঢ়ি তুলিব লাগিব। ৰাজ্যৰ আধুনিকতাৰ উদ্যোগীকৰণৰ এক নতুন উদাহৰণ হিচাপে জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমি কণ্ডাক্টৰে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। টাটা ছেমি কণ্ডাক্টৰৰ সমান নামৰূপত নিৰ্মাণ আৰম্ভ হোৱা ফাৰ্টিলাইজাৰ মেনুফেকচাৰিং ইউনিট আৰু চাপৰত হ'বলগীয়া 3200 মেগাৱাটছৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টে অসমক মেনুফেকচাৰিঙৰ ক্ষেত্ৰতো এটা শক্তিশালী নাম হিচাপে আজি নিশ্চিতভাৱে লৈ যাব। নুমলীগড় ৰিফাইনেৰীৰ এক্সপানশ্যন আৰু এই ডাঙৰ ডাঙৰ প্ৰকল্পসমূহে অসমৰ অৰ্থনীতিত ইতিবাচক ৰূপ দিব। বিধায়কসকলক নিশ্চিতভাৱে মই আহ্বান জনাম যে একাংশ লোকে উদ্যোগীকৰণৰ ওপৰত কেইজনমান পুঁজিপতিৰ নাম লৈ উদ্যোগীকৰণৰ ওপৰত এটা নিগেটিভ ঋণাত্মক বাতাবৰণ সৃষ্টি কৰিব বিচাৰে। কিন্তু আমি সকলোৱে মনত পেলাব লাগিব যে অসমত যদি আমি উদ্যোগ নকৰোঁ অসমৰ লাখ লাখ যুৱকে সাব হিউমেন ষ্টেণ্ডাৰ্ডত অন্ধ্ৰপ্ৰদেশত কাম কৰিব, কেৰালাত কাম কৰিব, কৰ্ণাটকত কাম কৰিব আৰু মৃত্যুৰ সময়ত তেওঁলোকৰ মৃত দেহটো দেউতাক মাকে দেখা নাপায়। তেনেকুৱা পৰিস্থিতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি এনেকুৱা এখন সমাজৰ নিৰ্মাণ কৰিব লাগিব যিখন সমাজই এজন যুৱককো বাহিৰত কাম কৰিবৰ কাৰণে নপঠায় আৰু অসমৰ উদ্যোগীকৰণৰ আন্দোলনে এই গোটেই যুৱক সমাজক অসমলৈ উভতাই আনিব। তেনে আমি সাহসী পথেৰে আগবাঢ়িব লাগিব। মই অধ্যক্ষ মহোদয় নিশ্চিতভাৱে বুজি পাওঁ যেতিয়া সমাজত পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰা যায় স্থিতাৱস্থাক যিসকলে ভাল পায় তেওঁলোকে তাত প্ৰতিবাদ কৰে। যেতিয়া আমাৰ বিমানবন্দৰ আমি যেতিয়া প্ৰাইভেটাইজ কৰিছিলোঁ তেতিয়া বহু লোকে আমাক সমালোচনা কৰিছিল। কিন্তু আজি অসমৰ গুৱাহাটী বিমানবন্দৰে আধুনিক অসমৰ চিনাকিলৈ ৰূপান্তৰ হৈছে আৰু বাহিৰলৈ গ'লে গুৱাহাটী বিমানবন্দৰৰ কথা কৈ মানুহে অসমীয়াক শ্ৰদ্ধাৰে নতুনকৈ চাবলৈ শিকিছে। গুৱাহাটীলৈ যোনে আহে নামাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ সৌন্দৰ্য দেখি চমক খাই উঠে
আৰু অসমীয়াক এক আধুনিক জাতি হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয় স্থিতাৱস্থাৰ বিৰুদ্ধে আৰু ৰাইজৰ কল্যাণৰ বাবে কাম কৰাৰ সাহস এই বিধানসভাৰ থাকিব লাগিব যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায় কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে কাৰণ এটাই যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়েনে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব তাক যদি সমালোচনা কৰিব খোজে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মানধাতা যুগলৈ লৈ যাব খোজে এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰাখাৰ যিটো পৰিৱেশ সেই পৰিৱেশ এতিয়া উকলি গৈছে এই ইলেকশ্যনৰ মেণ্ডেটে এই ইলেকশ্যনৰ